दिल से हिंदुस्तानी हूँ आसाम का रहने वाला मोर अन्य एटी ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ এটা টপিক লৈ অলপ কথা ক'বলৈ ওলাইছোঁ। আমাৰ যিহেতু আপাৰ আসামত বানপানীৰ বিভীষিকা এতিয়াও চলি আছে, যদিও বানপানী হৈ গ'ল এতিয়াও বানপীড়িত ৰাইজ সাধাৰণ জীৱনলৈ উভতি আহিব পৰা নাই। তাৰ মাজতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ব্যক্তিয়ে নিজস্বভাৱে বহুতখিনি সহায় কৰিছে। তেখেতসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যিখিনি পাৰোঁ কৰিছিলোঁ অলৰেডি আপোনালোকক কৈছোঁহে মই আগৰ ভিডিঅ'টোত। কিন্তু এটা বেলেগ এটা বস্তু দেখিলোঁ লণ্ডনত আমাৰ অসমৰ কি বুলি ক'ম এতিয়া এক্ট্ৰেছ বুলিয়ে ক'ব লাগিব, মেঘৰঞ্জনী। তাই ষ্ট্ৰীট শ্ব' বুলি কয়, তাতে নহয় এইবিলাক আছে, ছিষ্টেম আছে। তাতে ৰাস্তাত কি কয় গান গায়, ভূপেন হাজৰিকাৰ গান গায়, আমাৰ জুবিনদাৰ গান গায়, পইচা খুজি আছে মানে বানপীড়িত ৰাইজলৈকে। আপুনি বাইদেউ নহয় দেই, মোতকৈ সৰু তথাপিও ক'লোঁ আপুনি পইচা দিব নালাগে নহয় আমাৰ অসমৰ বানপীড়িত ৰাইজলৈকে। আমাৰ অসমৰ মানুহবিলাক আছেতো, মৰি যোৱা নাই নহয়। হ'ব আপুনি লণ্ডনত গৈ তাতে আপুনি এটা কাম কেলেই নকৰিলে? ইংৰাজে আমাৰ অসমখনক ইমানবাৰ লুটি মেলি আমাৰ যিবিলাক অপৰিগীয়া সম্পদ আছে গোটেইবিলাক লৈ গুচি গ'ল। এতিয়াও লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সেইবিলাক সংগৃহীত হৈ আছে। তাতকৈ আপুনি তাতে এটা উৎসৱ কৰিব লাগিছিলে, আমাৰ বস্তুবিলাক উভতাই দিয়ক, আমাৰ বস্তুবিলাক লৈ আহিছে আপোনালোকে নেকি দম নহ'ল? তাৰমানে কি আপোনালোকক সেই লাগে মানে কি বুলি ক'ম, ফেমাছটো বাৰু নকওঁ কিমান ফেমাছ কি ফেমাছ মানে TRP লাগে নে কি লাগে? আপুনি যে তাতে গৈ যে চান্দা তাতে অসমৰ বানপানী কি কোনে বুজি পাব? ইণ্ডিয়াৰ মানুহে বুজি পাইছে চবে, কাৰণ ইণ্ডিয়া যিহেতু আমি ভাৰতৰ হয়, চবে চবৰ প্ৰব্লেমবিলাকৰ লগত জড়িত হৈ থাকোঁ। ভাৰতৰ মানুহে স্বতঃস্ফূৰ্তভাৱে চবে সহায় কৰিছে বাৰু। বিভিন্ন ধৰণৰ সংগঠন আহিছে, ভাৰতৰ কিমান ইউটিউবাৰ আছে, কেৰিৰ মিনতি আছে, আপোনাৰ LB বহুত আছে এনেকুৱা, আমাৰ বাইগুৰুজী চালচা এনেকুৱা বহুত আছে, সেইবিলাকে সহায় কৰিছে, এতিয়াও কৰি আছে বাৰু, একো নাই। কিন্তু কথাটো হ'ল কি আপুনি লণ্ডনত গৈ লণ্ডনৰ মানুহে অসমত কি হয় সিহঁতে নিজে নাজানে নিজৰ জেগাত কি হৈ আছে। সিহঁত প্ৰেক্টিকেল মানুহ হয়, তাতে গৈ আপুনি ৰোড শ্ব' কৰি লাভ নাই দেই। গতিকে আপুনি যিটো কৰিলে নহয় বহু এইবিলাক আমি অসমীয়া হয়, অসমীয়া নহয় দুখীয়া বুলি এটা কথা আছে, দুখীয়া নহওঁ আমি। কাৰণ কিয় বানপীড়িত ৰাইজক ভোকত থাকিব অসমীয়াই দিয়া নাই। চৰকাৰে কি কৰিছে বাদ দিয়ক, সৰ্বসাধাৰণ জনতাই যিমান পাৰে যিমানখিনি লাগে এতিয়ালৈকে দি আছে, দি থাকিব। কিন্তু কথাটো হ'ল কি আপুনি পাৰে যদি, আপুনি নহয় তুমি বুলি কৈছোঁ, পাৰা যদি আমাৰ বস্তুবিলাক চোৰ কৰি লৈ গ'ল, চোৰ বুলিয়ে কৈছে এইমাহত, সেইখিনিৰ কাৰণে এটা প্ৰটেষ্ট কৰাচোন, তেতিয়া বুজিব ইহঁতে চোন আমি বস্তুবিলাক আনাটো গম পায়, গমটো চবেই পায়, প্ৰটেষ্ট কোনেও নকৰে। সেইটো কৰছোঁ পাৰা যদি। লণ্ডনত তাতে একদম য'ত কৰিছিলে তাতে কৰছোঁ, আমাৰ বস্তুবিলাক লৈ আহিছিলে এইবিলাক ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে। আমাৰ যিবিলাক আপুৰুগীয়া সম্পদ আছে চববিলাক লৈ গৈছিলে নহয় সিহঁতে। জানানে নাজানা সৰু পোৱালি নাজানিবও পাৰ হ'ব দেই। গতিকে কথাবিলাক কি প্ৰেক্টিকেল বস্তুবিলাক কৰা একো নাই, কিন্তু এইবিলাক বহনি নকৰিবা। লণ্ডনত আমাৰ অসমৰ বানপানীৰ কথা কৈ লাভ নাই। অসমীয়াই বুজি পায়, এতিয়া ভাৰতৰ মানুহে বুজি পায়। আজি ছ'চিয়েল মিডিয়াৰ যুগ আজিকালি, গতিকে ছ'চিয়েল মিডিয়াৰ ভাল দিশো আছে, বেয়া দিশো আছে। আজি ছ'চিয়েল মিডিয়াৰ কাৰণে আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিয়ে আহি অসমৰ বানপীড়িত ৰাইজক সহায় কৰি হৈ গৈছে, বৰ্তমান কৰি আছে। আমাৰ ভাৰতবৰ্ষত সপ্তম ধনী অনন্য বিৰলা বোকা পানী গছকি সহায় কৰি থৈ গ'ল। আৰু এটা থেংক ইউ দিছোঁ বাইদেউ চেয়াৰমেনত কৈছে তেখেতৰ নিজৰ ফাউণ্ডেশ্যনৰ পৰা আহি সহায় কৰি নিজে আহি গছকি গ'ল। আৰু এতিয়া আছে বলিউডৰ এক্টৰ আহিলে বহুতকেইটা, তেনেকুৱা আহিব লাগে, আহক সৰ্বদৰ ৰাইজৰ লগত চলক। বেছি কথা নকওঁ, আপুনি যিখিনি কৰিছিলে সেইখিনি নকৰিব নাপায়। আমি অসমীয়া ইমানো দুখীয়া নহয় যে লণ্ডনৰ পৰা পইচা আনি আমি বানপীড়িত ৰাইজক খুৱাব লাগিব, দৰকাৰ নাই। আমাৰ পৰা নিলেতো বহুত দৰকাৰ নাই। ভিডিঅ'টো দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ' ক'বলগীয়া থাকিলে জানে আপোনালোকে বহুত দীঘল হৈ যায়। গতিকে এইখিনিয়ে ক'লোঁ আজি। আপুনি আপোনাৰ যিখিনি কৰিছে সেইখিনিতে সমাপ্ত ৰাখক। গতিকে ধন্যবাদ, জয় শ্ৰীৰাম,
পাৰিলে এবাৰ জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা যদি কমেণ্ট কৰে এবাৰ লিখি দিব প্লিজ। থেংকছ।